নমস্কাৰ আজি আমি এই ভিডিঅ'টোত মাইক্ৰ'ছফ্ট এক্সেলৰ ডিসাম ফাংচনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব স্ক্ৰীনখনলৈ মন কৰক ইয়াত আমি ব্ৰাঞ্চ নেম লিখি ৰাখিছো তাৰে কাষত আমি আইটেমৰ নেম লিখি ৰাখিছো কোৱান্টিটি ৰেট এমাউন্ট এনেকৈ আমাৰ এই লিষ্টখনত লিখা আছে ধৰক আমাৰ কোম্পানীত তিনিটা ব্ৰাঞ্চ আছে সৰ্থেবাৰী নলবাৰী আৰু তিহুত তো সৰ্থেবাৰীত কি বিক্ৰী হৈছে নলবাৰীত কি বিক্ৰী হৈছে আৰু তিহুত কি বিক্ৰী হৈছে ইয়াত লিখা আছে আইটেমৰ নামত হেমতে কোৱান্টিটি ৰেট এমাউন্ট লিখা আছে আমি এতিয়া জানিব লাগে যে ব্ৰাঞ্চ তিহুত পেন কিমান বিক্ৰী হৈছে তেতিয়া আমি ডিসাম ব্যৱহাৰ কৰি আমি এমাউন্টটো উলিয়াব পাৰিম তো কেনেকৈ এমাউন্টটো আমি উলিয়াম হেতু আপোনালোকে চাই থাকক নিশ্চয় ভাল পাব প্ৰথমতে মই সমান চিন দিব লাগিব তাৰ পিছত ডি সাম লিখিম ডি সাম ব্ৰেকেট আৰম্ভ কৰিম ডি সামৰ তলত সিনটেক্সটো দেখা দিছে সিনটেক্সত ইয়াত দেখা দিছে প্ৰথমতে ডাটাবেজ আমাৰ হ'ব এই টেবুলখন গোটেই টেবুলখন মই সিলেক্ট কৰি লৈছো তাৰ পিছত কমা দিব লাগিব কমা দিলো এবাৰ ফিল বিচাৰিছে এই এমাউন্ট উলিয়াব বিচাৰিছো সেই কাৰণে আমি এই এমাউন্টত ক্লিক কৰিব লাগিব এই যে এমাউন্টটো দেখিছে মই তাত এমাউন্টত ক্লিক কৰিব লাগিব মই এমাউন্টত ক্লিক কৰি দিম এমাউন্টত ক্লিক কৰাৰ পিছত মই আৰু কমা দিব লাগিব কমা দিছো এবাৰ ক্ৰাইটেৰিয়া বিচাৰিছে ক্ৰাইটেৰিয়া হ'ব আমাৰ এইখিনি চাই লব এই ব্ৰাঞ্চ আৰু আইটেম এই চাৰিটা সেল হ'ব আমাৰ ক্ৰাইটেৰিয়া তো এইবাৰ মই এই চাৰিটা সেল সিলেক্ট কৰি দিব লাগিব এন্টাৰ প্ৰেছ কৰিব পাৰো নতুবা ব্ৰেকেট দি পেলাই এন্টাৰ প্ৰেছ কৰিম সব ওলাই গৈছে নিশ্চয় আপোনালোকে দেখা পাইছে তলত সব তিহুত পেন এই 100 টকাৰ আৰু তলত 200 টকাৰ এই 300 টকা ইয়াত টোটেলত দেখুৱাইছে নিশ্চয় আপোনালোকে এইখিনি ভাল পাইছে এবাৰ চাব ব্ৰাঞ্চৰ কোৱান্টিটি কেনেকৈ উলিয়াম ইয়াত ধৰক সৰ্থেবাৰী লিখিছো মই সৰ্থেবাৰী লিখি মই এইবাৰ ইয়াত কোৱান্টিটি টোটেল কোৱান্টিটিটো উলিয়াম সৰ্থেবাৰীত কিমান বস্তু কিমানটা আইটেম বিক্ৰী হৈছে সমান চিন প্ৰেছ কৰিছো ডি সাম লিখিছো ব্ৰেকেট আৰম্ভ কৰিছো ডাটাবেজ দিব কৈছে গোটেই টেবুলখন সিলেক্ট কৰিম কমা দিব লাগিব ফিল নেমত ক্লিক কৰিব লাগিব এইবাৰ যেটো মই কোৱান্টিটি উলিয়াব বিচাৰিছো ইয়াৰে কোৱান্টিটিটো মই সিলেক্ট কৰিব লাগিব মানে ক্লিক কৰিব লাগিব এই কোৱান্টিটি ওয়ার্ডটোত সেই সেলটোত তাৰ পিছত মই কমা দিছো এবাৰ ক্ৰাইটেৰিয়া হ'ব আমাৰ এই দুটা ঘৰ এই ব্ৰাঞ্চ আৰু সৰ্থেবাৰী যি লেখা আছে এই দুটা ঘৰ ক্ৰাইটেৰিয়া হ'ব মই এই দুটা ঘৰ সিলেক্ট কৰি দিছো ব্ৰেকেট হেক কৰি এন্টাৰ প্ৰেছ কৰি দিছো চাওক 52টা দেখুৱাইছে যে সৰ্থেবাৰীত 52টা আইটেম বিক্ৰী হৈছে চাওক আপোনালোকে এইখিনিত 10টা 40টা 50টা আৰু এই দুটা 52টা নিশ্চয় আপোনালোকে এইখিনি গম পাইছে এইবাৰ চাব কোনো এটা যদি বস্তু ধৰক পেন আমি টোটেল কিমান টকাৰ বিক্ৰী কৰিলো হেতু যদি চাব লগা হয় তেতিয়া আমি কি কৰিম ইয়াত পেন লিখিম এমাউন্টৰ ঘৰত মই ডি সাম লিখিম ডি সাম ব্ৰেকেট আৰম্ভ কৰিছো প্ৰথমতে গোটেই টেবুলখন সিলেক্ট কৰিব লাগিব মই সিলেক্ট কৰিলো কমা দিব লাগিব তাৰ পিছত ফিল নেম কি উলিয়াব বিচাৰিছো এমাউন্ট এই এমাউন্টৰ ফিল নেমত ক্লিক কৰিব লাগিব এই যেটো এমাউন্ট শব্দ আছে এই এমাউন্ট সেলটোত মই ক্লিক কৰিম আৰু কমা দিম তাৰ পিছত দিব দিছে ক্ৰাইটেৰিয়া হ'ব মোৰ এতিয়া এই দুটা সেল মোৰ ক্ৰাইটেৰিয়া হ'ব তো গতিকে এই দুটা সেল মই সিলেক্ট কৰিছো ব্ৰেকেট হেক কৰি এন্টাৰ প্ৰেছ কৰি দিছো সব 600 টকাৰ পেন বিক্ৰী হৈছে আপোনালোকে চাব পাৰে মই ইয়াত দেখুৱাই দিছো এইটো পেনৰ এমাউন্ট ৰঙা কৰি দিছো এইটো পেনৰ এমাউন্ট এইকেটা পেনৰ এমাউন্ট সব 100 200 300 400 600 নিশ্চয় শুদ্ধ উত্তৰ ওলাইছে তো যদি আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে যদি কিবা নতুন শিকিব পাৰিছে তেতিয়া হলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ